আমার বাকি স্যার আৰু মেমসকল আৰু আমাৰ অতিথিসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোলৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা। আজিৰ দিনটো অৰ্থাৎ 5 ছেপ্টেম্বৰ আমাৰ এজন ভাৰতৰ গ্ৰেটেষ্ট দাৰ্শনিক তথা শিক্ষাবিদ আনকি আমাৰ এক্স প্ৰেসিডেন্ট সর্বপল্লী রাধাকৃষ্ণের জন্মদিন। তার স্মৃতি আজির আমার শিক্ষা একচুয়ালি আজির দিন শিক্ষকের যে কৃতজ্ঞতা বা অবদানের প্রতি শ্রদ্ধা রাখার একটা সুযোগ, যেহেতু আমার এই শিক্ষকসকলে আমার শিক্ষকসকলের শ্রদ্ধা বা কৃতজ্ঞতা যদি আমার প্রতি না করে তেন্তে আমি কেতিয়াও ছাত্ৰসকল উন্নতি কৰিব নোৱাৰিম বা জীৱন গঢ়িব নোৱাৰিম। বাকী মই এই আইটিআই কলেজৰ অধ্যক্ষ হিচাপে মই বহুত গৰ্ববোধ কৰোঁ, কাৰণ আমাৰ ষ্টাফসকলে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বহুত প্ৰচেষ্টা চলাই আছে, তেওঁলোকৰ ডেভেলপৰ কাৰণে বহুতখিনি কাম কৰি আছে। আৰু মই কওঁ যে আমার ছাত্র ছাত্রীসকলক উদ্দেশ্য কৈ আছো যে তোমালোকৰ যি টিচাৰ্ছ আছে তেওঁলোকক বহুত যিমান পাৰা শ্ৰদ্ধা কৰিবা, কাৰণ তেওঁলোকে ষ্টাফসকলে তোমালোকৰ ছাৰসকলে তোমালোকৰ কাৰণে বহুত প্ৰচেষ্টা চলাই আছে বা বহুত কষ্ট কৰি তোমালোকক শিকাই আছে বা জীৱনৰ যি মূল প্ৰচেষ্টা তোমালোকৰ যি জীৱন কৰাৰ মাধ্যম তাক দি আছে। আৰু অকল কথাৰে আমি শিক্ষকসকলক সন্মান দিয়া নহয়, আমি শিক্ষকসকলে দিয়া আমাক যি গাইডলাইন আছে বা শিক্ষকসকলে দিয়া যি আমাক মূল্যবোধ আছে সেইবোৰ বস্তু আমি গাইডলাইনবোৰ মেইনটেইন কৰি যদি আমি আমাৰ জীৱন গঢ়ো সেইবোৰতে কিন্তু আমাৰ সন্মান দিয়া হৈ যায়। বাকী মই মোৰ ষ্টাফসকলক আৰু উদ্দেশ্যে আৰু এটা কথা কৈ আছো যে আপোনালোকৰ লগত আজি মই থিয় হৈ বহুত নিজকে গৰ্ববোধ অনুভৱ কৰিছোঁ, কাৰণ আপোনালোকে বহুতখিনি আমাৰ ছাত্ৰ ছাত্ৰীৰ ডেভেলপৰ কাৰণে প্ৰচেষ্টা চলাই আছে। মই আশা কৰিছোঁ আপোনালোক আৰু চেষ্টা কৰিব যাতে আমাৰ ষ্টুডেণ্টবোৰ আৰু ডেভেলপ কৰি নিজৰ যি জীৱন তাক আৰু উন্নতি কৰিব পাৰে। বাকী মই ছাত্ৰসকলৰ উদ্দেশ্য কৈছোঁ